ৱেলকাম বেক। মই উপস্থিত হৈছোঁ ক্লাছ 10ৰ ইংৰাজী বিষয়টোৰ চেপ্টাৰ নম্বৰ 7 গ্লিমছেছ অফ ইণ্ডিয়া। ভাৰতৰ এক ঝলক, ভাৰতৰ বিষয়ে এক আভাস। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভাৰতৰ বিষয়ে জানিম, আমাৰ নিজৰ দেশৰ বিষয়ে জানিম। বহুত এক্সাইটেড মই আজি এই বিষয়টো পঢ়িবলৈ, তোমালোকক বুজাবলৈ। তোমালোকে এক্সাইটেড হয়নে? যদি এক্সাইটেড তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চোৱা, ঠিক আছে? আজি আমি গ্লেম্পছেছ অফ ইণ্ডিয়াৰ 3 নম্বৰ পাৰ্ট টি ফ্ৰম আছাম এই পাঠটো পঢ়িম, যিটো লিখিছে অৰূপ কুমাৰ দত্ত। চ' ব'লা আমি পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, টি ফ্ৰম আছাম, অসমৰ পৰা চাহ। আমি জানো অসমখন কিহৰ কাৰণে ফেমাছ। অসমৰ মেইন দুটা বস্তু, এটা হৈছে ৰাইনো আৰু এটা হৈছে চাহ। গোটেই বিশ্বৰ কাৰণে ফেমাছ, হয়নে? এই চাহৰ বিষয়ে আমি অলপ আলোচনা কৰিম এই লেচনটোত। চ' তোমালোকে অলপ ধৈৰ্য ধৰি মনত অলপ এক্সাইটেড লৈ বহিব লাগে মোৰ মতে, কাৰণ আমি আমাৰ দেশৰ চাহৰ বিষয়ে কিমানখিনি জানো সেই বিষয়ে এটা গল্প আকাৰে আমাক বুজাই আছে অৰূপ কুমাৰ দত্ত, ঠিক আছে? তো চোৱা, প্ৰথম লেচনটো আৰম্ভ কৰাৰ আগতে প্ৰথমে ইয়াত কি আছে? প্ৰাঞ্জল, এই কেৰেক্টাৰটোত দুজন ল'ৰা আছে, প্ৰাঞ্জল আৰু ৰাজবীৰ। দুইজন হৈছে সহপাঠী, একে শ্ৰেণীতে পঢ়ে দিল্লী এখন স্কুলত, ঠিক আছে? তো প্ৰাঞ্জল এ য়ংষ্টাৰ ফ্ৰম আছাম। এই প্ৰাঞ্জল নামৰ ল'ৰাজন অসমৰ পৰা, বুজি পাইছা? এই প্ৰাঞ্জল নামৰ যুৱকজন অসমৰ পৰা। ইজ ৰাজবীৰছ ক্লাছমেট এট স্কুল ইন দিল্লী। ৰাজবীৰৰ সহপাঠী দিল্লী এখন স্কুলত। তাৰমানে প্ৰাঞ্জল আৰু ৰাজবীৰ দুইজন বন্ধু দিল্লীৰ এখন স্কুলত, বুজি পাইছা? প্ৰাঞ্জলছ ফাদাৰ ইজ দ্য মেনেজাৰ অফ এ টি গাৰ্ডেন ইন আপাৰ আছাম। প্ৰাঞ্জলৰ দেউতা হ'ল উজনি অসমৰ চাহ বাগিচাৰ এজন পৰিচালক। প্ৰাঞ্জল ক'ৰ পৰা তাৰমানে বুজিলোঁ? প্ৰাঞ্জল অসমৰ ল'ৰা আৰু ৰাজবীৰ দিল্লীৰ ল'ৰা, ঠিক আছে? তাৰপিছত এণ্ড প্ৰাঞ্জল হেজ ইনভাইটেড ৰাজবীৰ টু ভিজিট হিজ হোম ডিউৰিং দ্য ছামাৰ ভেকেশ্যন। কি কৰিছে? প্ৰাঞ্জলে ৰাজবীৰক নিমন্ত্ৰণ দিছে তেওঁৰ ঘৰলৈ আহিবলৈ। কেতিয়া? গৰমৰ বন্ধৰ সময়ছোৱাত। গৰমৰ বন্ধত প্ৰাঞ্জলে ৰাজবীৰক নিমন্ত্ৰণ জনাইছে তেওঁৰ ঘৰলৈ আহিবলৈ। বুজি পাইছা এইখিনি? তাৰমানে এইখিনিয়ে বুজি পালোঁ যে দুইজন সহপাঠী দিল্লী এখন বিদ্যালয়ত পঢ়ে আৰু গৰমৰ বন্ধত প্ৰাঞ্জলে ৰাজবীৰক নিমন্ত্ৰণ দিছে তেওঁৰ ঘৰলৈ আহিবলৈ, অ'কে? তাৰপিছত চোৱা কি আছে? যেতিয়া তেওঁলোকে যাত্ৰা আৰম্ভ কৰিব সেইদিনাখন যেতিয়া তেওঁলোকে ট্ৰেইনত উঠিছে প্লেটফৰ্মত গৈ, তাৰ দৃশ্য ইয়াৰ পৰা আৰম্ভ হৈছে। ষ্টাৰ্টেড ফ্ৰম ফাৰ্ষ্ট পেৰেগ্ৰাফ। চোৱা, চাই গৰম চাই, এ ভেণ্ডৰ কল্ড আউট ইন এ হাই পিচ ভইচ। গৰম চাই এজন চাহ বেপাৰীয়ে উচ্চ স্বৰত মাতি আছিল। তাৰমানে যেতিয়া আমি ট্ৰেইনত উঠিছোঁ কেতিয়াবা, তোমালোকে চবেই জ্ঞাত যে ট্ৰেইন প্লেটফৰ্মত আৰু ট্ৰেইনত কি কৰে? চাহ বেপাৰীসকলে চাহৰ কেটলি লৈ এনেকৈ মাতি থাকে যে চাই গৰম চাই, এনেকৈ মাতি থাকে, হয়নে নহয়? তোমালোকে এই চিনাৰীটো তোমালোকে চবেই দেখিছা। হি কেম আপ টু দেয়াৰ উইণ্ড' এণ্ড আস্কড চাই চাহাব। এই ভেণ্ডৰজন, বেপাৰীজন তেওঁলোকৰ খিৰিকীৰ কাষলৈ আহিছিল। কেম আপ টু দেয়াৰ উইণ্ড', কি কৰিছিল? তেওঁ এই খিৰিকীৰ কাষলৈ আহিছিল আৰু সুধিছিল, চাহ লাগিব নেকি চাহাব? সন্মান কৰি সুধিছে। গিভ আছ 2 cups, প্ৰাঞ্জল ছেড। প্ৰাঞ্জলে কৈছিল, আমাক 2 কাপ দিয়ক। প্ৰাঞ্জলে কি কৈছে? আমাক 2 কাপ চাহ দিয়ক, অ'কে? দে চিপড দ্য ষ্টিমিং হট লিকুইড। তেওঁলোক দুয়োজনে কি কৰিছিল? ধোঁৱা ওলাই থকা গৰম এই চাহ চুমুক দিছিল। চিপড মানে চুমুক দিছিল, ষ্টিমিং হট মানে ধোঁৱা ওলাই থকা, লিকুইড মানে জলীয় পদাৰ্থ মানে চাহ, অ'কে? অলমষ্ট এভৰি ওৱান ইন দেয়াৰ কম্পাৰ্টমেণ্ট ৱাজ ড্ৰিংকিং টি টু। যে প্ৰায় গোটেই মানুহেই তেওঁলোকৰ সেই ডবাটোত চাহ পান কৰি আছিল, বুজি পাইছানে? অলমষ্ট এভৰি ওৱান, প্ৰায় সকলোৱে, ইন দেয়াৰ কম্পাৰ্টমেণ্ট তেওঁলোকৰ ডবাটোত, ৱাজ ড্ৰিংকিং টি, তাৰমানে সকলোৱে চাহ পান কৰি আছিল, অ'কে? ডু ইউ ন' ডেট অভাৰ 80 crore cups of tea are drunk every day throughout the world? ৰাজবীৰ ছেড। ৰাজবীৰে কৈছিল, তাৰমানে ৰাজবীৰে কিতাপত পঢ়িছে, ৰাজবীৰে কৈছিল যে তুমি জানানে যে গোটেই পৃথিৱীত
over 80 crore cups of tea are drunk, যে গোটেই পৃথিৱীত প্ৰত্যেক দিন 80 কোটি কাপ চাহ পান কৰা হয়। তুমি জানানে? ৰাজবীৰে কৈছিল প্ৰাঞ্জলক। বুজি পাইছা? তাৰপিছত কি হৈছে? হিউ এক্সক্লেইমড প্ৰাঞ্জল। হাই ৰাম, প্ৰাঞ্জলে কৈ উঠিলে। হিউ মানে আচৰিত হোৱা, বিস্ময় হোৱা, এনেকৈ হৈ যেতিয়া হিউ মানে হৈছে বিস্ময়িত হোৱা, আচৰিত হোৱা, তেতিয়া এই শব্দবিলাক কোৱা হয় উফ বা হাইৰাম। অ'কে, টি ৰিয়েলি ইজ ভেৰি পপুলাৰ। চাহ সঁচাকৈয়ে বৰ জনপ্ৰিয়, প্ৰাঞ্জলে কৈ উঠিলে। অ'কে, এইখিনিলৈকে বুজি পাইছা নহয়? যদি বুজি পাইছা তেতিয়াহ'লে চবেই ভিডিঅ'টো লাইক কৰি দিয়া, তোমালোকৰ ফ্ৰেণ্ড চাৰ্কেললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। যিসকলে নতুন চাই আছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত সংযুক্ত হৈ থাকা, ঠিক আছে? তাৰপিছত চোৱা, দ্য ট্ৰেইন পুল্ড আউট অফ দ্য ষ্টেচন। ট্ৰেইনখন ষ্টেচনৰ পৰা ওলাই গ'ল। এনে পুল্ড আউট মানে ওলাই যোৱা বুজাইছে ইয়াতে, এনে পুল্ড মানে টানি নিয়া। অ'কে, তো ট্ৰেইনখন ষ্টেচনৰ পৰা ওলাই গ'ল। বুজি পাইছা? প্ৰাঞ্জল ৰিড হিজ নোটছ ইন হিজ ডিটেক্টিভ বুক এগেইন। প্ৰাঞ্জলে পুনৰ তেওঁৰ গোৱেন্দা কিতাপখনত মূৰ গুজিলে। তাৰমানে আকৌ তেওঁ সেই কিতাপ পঢ়া আৰম্ভ কৰিছিল। প্ৰাঞ্জল বিউৰিড হিজ নোটছ ইন হিজ ডিটেক্টিভ বুক এগেইন। প্ৰাঞ্জলে পুনৰ তেওঁৰ সেই গোৱেন্দা কিতাপখনত মূৰ গুজিলে। মূৰ গুজিলে মানে তেওঁ তলমূৰ কৰি কিতাপটো পঢ়িবলৈ আৰম্ভ কৰিছিল আকৌ, ঠিক আছে? ৰাজবীৰ টু ৱাজ এন আৰ্ডেণ্ট ফেন অফ ডিটেক্টিভ ষ্টৰিজ। ৰাজবীৰো এনেকুৱা গোৱেন্দা গল্পবিলাকৰ এজন অতি অনুৰাগী পাঠক আছিল। বাট এট দ্য মমেণ্ট, কিন্তু তেতিয়া হি ৱাজ কিনাৰ অন লুকিং এট দ্য বিউটিফুল চিনাৰী। কিন্তু তেতিয়া তেওঁ সেই ধুনীয়া দৃশ্যবিলাক চাবলৈ বৰ আগ্ৰহী হৈ আছিল। কাৰণ যেতিয়া তেওঁ ট্ৰেইনেৰে জাৰ্ণি আৰম্ভ কৰিছিল, তাৰ চাৰিওফালে যি দৃশ্য, সেই দৃশ্যবিলাক চোৱাত তেওঁ ব্যস্ত হৈছিল। ইট ৱাজ গ্ৰীণ গ্ৰীণ এভৰিহুৱেৰ। এইটো চাৰিওফালে সেউজীয়া পৰিৱেশ আছিল। বুজি পাইছা? ৰাজবীৰ হেড নেভাৰ চিন ছ' মাছ গ্ৰীনেৰী বিফৰ। ৰাজবীৰে ইমান বেছি সেউজীয়াময় পৰিৱেশ আগতে কেতিয়াও দেখা পোৱা নাছিল। ছ' মাছ গ্ৰীনেৰী মানে ইমান বেছি সেউজীয়া। দেন দ্য ছফ্ট গ্ৰীণ পেডি ফিল্ডছ গেভ ৱে টু টি বুছেছ। তাৰপিছত কোমল সেউজীয়া ধাননি পথাৰলৈকে লাহে লাহে চাহ জোপোহাবোৰে স্থান দিলে। তাৰমানে এই কথাটো এনেকৈ বুজাইছে, দূৰলৈকে চাহৰ মাজেৰে, চাহৰ পৰা দূৰত কি কৰা হৈছিল? ধাননি পথাৰ আছিল, কোমল ধাননি পথাৰ, সেই ধাননি পথাৰ দেখা পাইছিল। সেইটোৱে বুজাইছে যে দেন দ্য ছফ্ট গ্ৰীণ পেডি ফিল্ডছ গেভ আৱে টু টি বুছেছ। তাৰপাছত কোমল সেউজীয়া ধাননি পথাৰ, গ্ৰীণ পেডি ফিল্ডছ, ধাননি পথাৰলৈকে কি কৰা হৈছিল? গেভ আৱে টু টু বুছেছ, লাহে লাহে চাহৰ জোপোহাবোৰে স্থান দিছিল, মানে দেখা দিছিল। অ'কে, ইট ৱাজ এ মেগনিফিকেণ্ট ভিউ। এইটো বৰ মনোমোহা মুগ্ধকৰ দৃশ্য আছিল। এগেইনষ্ট দ্য বেকড্ৰপ অফ ডেন্সিলি উডেড হিলছ, আ চি অফ টি বুছেছ ষ্ট্ৰেচড এজ ফাৰ এজ দ্য আই কুড চি। ঘন বন জংঘল, ডেন্সিলি মানে ঘন, উডেড হিলছ বন জংঘলৰ পৰ্বত বুলি কোৱা হৈছে, যে ঘন বন জংঘলৰ পৰ্বতৰ পৃষ্ঠভূমিত এ চি অফ টি বুছেছ ষ্ট্ৰেচড এজ ফাৰ এজ দ্য আই কুড চি। যি দিশে চাই দৃষ্টি পথৰ সীমালৈকে, চকুৰ দৃষ্টি যিমানলৈকে গৈছে, সেই দৃষ্টি পথৰ সীমালৈকে চাহৰ জোপোহাৰ এক সাগৰ বিস্তৃত হৈ পৰিছিল। তাৰমানে যিমান দূৰলৈকে দেখা পোৱা গৈছিল, গোটেই দৃশ্য চাহৰ জোপোহাৰ সাগৰৰ দৰে দেখা গৈছিল। সেইকাৰণে ষ্ট্ৰেচড মানে বিস্তৃত হৈ থকা। অ'কে, ডৰ্ফিং দ্য টাইনি টি প্লাণ্টছ ৱেৰ টল ষ্টাৰ্ডি শ্বেড ট্ৰিজ। চাপৰ, টাইনি মানে সৰু সৰু, সৰু সৰু চাহ গছবিলাকৰ ওপৰত ওখ মজবুত চাহ দিয়া গছবিলাক ৰোৱা হৈছিল। তোমালোকে এই চাহ বাগিচাবিলাক দেখিছা নহয়? চাহ বাগিচাবিলাকত ওখ ওখ মজবুত চাহ দিয়া গছবিলাক থাকে, সেইবিলাকৰ কথা কৈছে। ডৰ্ফিং মানে ৰোপণ কৰা হৈছিল। দ্য টাইনি টি প্লাণ্টছ ৱেৰ টল ষ্টাৰ্ডি শ্বেড ট্ৰিজ। সৰু সৰু চাহ গছবিলাকৰ মাজে মাজে কি কৰা হৈছিল? এই ওখ মজবুত চাহ দিয়া গছবিলাক ৰোপণ কৰা হৈছিল। এণ্ড এমিডষ্ট দ্য অৰ্ডাৰলি ৰ'জ অফ বুছেছ বিজিলি মুভড ডল লাইক ফিগাৰ্ছ। আৰু শাৰী শাৰীকৈ সজাই থোৱা চাহ জোপোহাবিলাকৰ মাজেৰে পুতলা সদৃশ শৰীৰবিলাক লৰচৰ কৰিছিল। তাৰমানে
চাহ তোলা টি প্লাকাৰ্ছবিলাকে চাহ তুলি আছিল সেই দৃশ্যটোৰ কথা বৰ্ণনা কৰিছে বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইন দ্য ডিষ্টেঞ্চ ৱাজ এন আগলি বিল্ডিং উইথ স্মক বিলয়িং আউট অফ টল চিমনিজ আগলি মানে কুৎসিত বহুত দূৰত ইন ডিষ্টেঞ্চ বহুত দূৰত এটা কুৎসিত অট্টালিকা আছিল যিটোৰ সেই ওখ চিমনিবোৰেৰে ধোঁৱা ওলাই আছিল বুজি পাইছানে য'ৰ ওখ চিমনিবোৰেৰে টল চিমনিজ ওখ চিমনিবোৰেৰে কি হৈ আছিল ধোঁৱা ওলাই আছিল বিলয়িং স্মক বুজি পাইছা হেই এ টি গাৰ্ডেন ৰাজবীৰ ক্ৰাইড এক্সাইটেডলি আহা এটা চাহ বাগান ৰাজবীৰে উৎফুল্লিত হৈ ক'লে ৰাজবীৰ ক্ৰাইড এক্সাইটেডলি ৰাজবীৰে উৎফুল্লিত হৈ প্ৰাঞ্জল who had been born and brought up on a plantation did not share Rajbir's excitement প্ৰাঞ্জল নামৰ এই ল'ৰাজন যিজন who had been born যিজন জন্ম লৈছিল and brought up আৰু ডাঙৰ দীঘল হৈছিল on a plantation এখন চাহ বাগিচাতেই did not share Rajbir's excitement ৰাজবীৰৰ যি উৎফুল্লিতা সেইটোৰ সৈতে তেওঁ ভাগ লোৱা নাছিল কাৰণ তেওঁ ইয়াতেই জন্ম হৈছে তেওঁ ইয়াতেই ডাঙৰ হৈছে এই চাহ বাগিচাৰ এই দৃশ্যবিলাক তেওঁ সৰুৰ পৰা দেখি আছে চ' হি এক্সাইটেড হোৱা নাছিল উৎফুল্লিত হোৱা নাছিল তেওঁৰ কাৰণে নৰ্মেল হয়নে নহয় কিন্তু ৰাজবীৰেতো প্ৰথমবাৰ চাইছে না সেইকাৰণে তেওঁ বৰ এক্সাইটেড হৈছে বুজি পাইছা তাৰপিছত কি কৈ আছে দিছ ইজ টি কাণ্ট্ৰি নাও হি ছেড এতিয়া এইটো চাহৰ দেশ তেওঁ ক'লে Assam has the largest concentration of plantations in the world. যে অসমৰ আটাইতকৈ বেছি সহযোগিতা আছে of plantations in the world. মানে পৃথিৱীৰ ভিতৰত বৃক্ষ ৰোপণৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ বেছি কনচেন্ট্ৰেশ্যন আছে You will see enough gardens to last you a lifetime. যে তুমি যথেষ্ট পৰিমাণৰ বাগিচা ইয়াতে দেখা পাবা I have been reading as much as I could about tea, Rajbir said. ৰাজবীৰে ক'লে যে মই যিমান দূৰ পাৰোঁ চাহৰ বিষয়ে পঢ়ি আহিছোঁ বুজি পাইছানে প্ৰাঞ্জলৰ লগত কৈ আছে ৰাজবীৰে যে মই যিমান দূৰ পাৰোঁ মই চাহৰ বিষয়ে পঢ়ি আহিছোঁ অ'কে I have been reading as much as I could about tea অ'কে No one really knows কোনেও প্ৰকৃততে নাজানে who discovered tea কোনে চাহ আৱিষ্কাৰ কৰিছে বুজি পাইছা বাট কিন্তু দেয়াৰ আৰ মেনি লিজেণ্ডছ কিন্তু বহুতো কি আছে কাহানী বা উপাখ্যান আছে চাহ আৱিষ্কাৰৰ বিষয়ে ঠিক আছে লিজেণ্ডছ মানে কাহানী বা উপাখ্যান অ'কে হোৱাট লিজেণ্ডছ কোনবোৰ উপাখ্যান বা কোনবোৰ কাহানী তাৰপিছত কৈ আছে ৱেল দেৰ ইজ দ্য ওৱান এবাউট দ্য চাইনিজ এম্পাৰৰ হু অলৱেজ বইল্ড ৱাটাৰ বিফৰ ড্ৰিংকিং ইট তেতিয়া ৰাজবীৰে উত্তৰ দিবলৈ আৰম্ভ কৰিছিল যে এজন চীনা সম্ৰাট আছিল যিজনে সদায় পানী উতলাই খাইছিল পানী পান কৰাৰ আগতে হু অলৱেজ বইল্ড ৱাটাৰ যিজনে সদায় পানী উতলাই লৈছিল বিফৰ ড্ৰিংকিং ইট মানে পানী পান কৰাৰ আগত ওৱান ডে এ ফিউ লিভছ অফ দ্য টুইগছ বাৰ্নিং আণ্ডাৰ দ্য পট ফেল ইন টু দ্য ৱাটাৰ গিভিং ইট আ ডেলিচিয়াছ ফ্লেভাৰ এদিনাখন কি হৈছিল কেইটামান ডালসহ পাত কি হৈছিল অফ দ্য টুইগছ বাৰ্নিং আণ্ডাৰ দ্য পট জুই জ্বলাই থকা সেই পাত্ৰটোৰ তলত কি কৰিছিল যেতিয়া জুই জ্বলাই আছিল সেই পাত্ৰটোত পানী গৰম কৰি থকা সেই পানীৰ পাত্ৰটোত পানীত কি হৈছিল এ ফিউ লিভছ অফ দ্য টুইগছ ডালসহ কেইটামান পাত সেই গৰম পানীত পৰি গৈছিল যেতিয়া পানী উতলাই আছিল অ'কে ফেল ইন টু দ্য ৱাটাৰ পানীত পৰি গৈছিল গিভিং ইট আ ডেলিচিয়াছ ফ্লেভাৰ যেতিয়া পানীত পৰি গৈছিল গৰম পানীত তেতিয়া এই গৰম পানীৰ পৰা এটা খুব ডেলিচিয়াছ মানে সুস্বাদু মুগ্ধকৰ খুব সুস্বাদু এটা গোন্ধ ওলাইছিল বুজি পাইছিলে গ্ৰাণ ওলাইছিল ইট ইজ ছেইড দে ৱেৰ টি লিভছ এই গোন্ধটোৰ পৰা তেওঁলোকে গম পাইছিল আৰু এইটোৱে কৈছিল যে এইবোৰ চাহপাত আছিল বুলি এনেকৈ চাইনিজ এম্পায়াৰৰ বিষয়ে ইয়াত লিখিছে যিজনে চাহ আৱিষ্কাৰ কৰিছে প্ৰথম মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই চাইনিজ লিজেণ্ডছ আৰু এজন আছে ইণ্ডিয়ান লিজেণ্ডছ এই দুইজন লিজেণ্ডছৰ বিষয়ে তোমালোকে ভালকৈ মনত ৰাখিবা কাৰণ পৰীক্ষাত প্ৰায় আহিয়েই থাকে
বুজি পাইছা তো এইখিনিলৈকে বুজি পাইছা নহয় যে চাইনিজ এজন সম্ৰাট আছিল এম্পায়াৰ মানে সম্ৰাট আছিল যিজনে সদায় পানী উতলাই খাইছিল পানী পান কৰাৰ আগতে এদিনাখন কি হৈছিল যেতিয়া পাত্ৰ এটাত পানী গৰম কৰি আছিল সেই গৰম পানীত কেইটামান ডালসহ পাত মানে মিহি ডাল থাকে ন পাতৰ সৈতে সেই পাত কেইটামান পৰি গৈছিল আৰু ইয়াৰ পৰা কি ওলাইছিল এটা ডেলিচিয়াছ ফ্লেভাৰ ওলাইছিল আৰু সেইটোৱে কৈছিল যে এইবিলাক চাহপাত আছিল বুলি অ'কে টেল মি এনাডাৰ স্কপ্ড প্ৰাঞ্জলে হাঁহিহে কৈছিল আৰু এজনৰ বিষয়ে কোৱা উই হেভ এন ইণ্ডিয়ান লিজেণ্ড টু আমাৰ ভাৰতৰ এটা কাহানীও আছে বুজি পাইছানে যে আমাৰ ভাৰতৰো এটা কাহানী আছে চাহ আৱিষ্কাৰকৰ বিষয়ে সেইটো হৈছে বুদ্ধি ধৰ্ম এণ্ড এনচিয়েণ্ট বুদ্ধিষ্ট এচেটিক যে বুদ্ধি ধৰ্ম এজন কি আছিলে প্ৰাচীন বুদ্ধ তপস্বী আছিলে কাট অফ হিজ আইলেটছ বিকজ হি ফেল্ট স্লিপি ডিউৰিং মেডিটেশ্যনছ তেওঁ কি কৰিছিলে যেতিয়া তেওঁ ধ্যান কৰি থাকে মেডিটেশ্যনছ কৰি থাকে সেই মেডিটেশ্যন কৰি থকাৰ সময়ছোৱাত তেওঁৰ নিদ্ৰা অনুভৱ হয় সেইকাৰণে তেওঁ কি কৰিছিলে তেওঁৰ যি আইলাইটছ আছিলে চকুৰ পতা সেই চকুৰ পতাই কাটি পেলাইছিলে দেখিছানে এনেকুৱা গল্প কিতাপত ৰাজবীৰে পঢ়িছে অ'কে 10 টি প্লাণ্টছ গ্ৰীভ আউট অফ দ্য আইলাইটছ যেতিয়া সেই আইলাইটছকেইটা কাটি পেলাইছিলে তাতে কি হৈছিলে 10জোপামান গছ গজিছিলে বুজি পাইছানে দ্য লিভছ অফ দিছ প্লাণ্টছ এই গছবিলাকৰ পাতবোৰ যেতিয়া হুৱেন পুট ইন হট ৱাটাৰ যেতিয়া গৰম পানীত ৰাখিছিল এণ্ড ড্ৰাংক বেনিছ শ্লিপ আৰু এই পানীটোৱে কি কৰিছিল নিদ্ৰা নাইকিয়া কৰি দিছিল বুজি পাইছানে তাৰমানে যেতিয়া তেওঁৰ নিচা লাগে মেডিটেশ্যন কৰোঁতে টোপনিৰ ভাৱ হয় অনুভৱ কৰে তো এই পানীটো যেতিয়া খাইছিল তেতিয়া তেওঁৰ এই টোপনি ভাঙি গৈছিল বুজি পাইছানে এনেকৈ এই দুইজন চাহ আৱিষ্কাৰকৰ বিষয়ে ৰাজবীৰে এক্সপ্লেইন কৰিছিলে প্ৰাঞ্জলৰ লগত বুজি পাইছা তো এই চাইনিজ এম্পায়াৰ আৰু এই ইণ্ডিয়ান লিজেণ্ড যিটো আছে বুদ্ধি ধৰ্ম এই দুইজনৰ বিষয়ে ভালদৰে কি কৰিবা অলপ মনত ৰাখিবা কাৰণ পৰীক্ষাত খুব আহি থাকে ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল একদম ইজি আৰু খুব ধুনীয়া এটা বিষয় যিটো আমাৰ জনা দৰকাৰ চাহৰ বিষয়ে ঠিক আছে তো আমি ইমান দিনে ক'তো গম পোৱা নাই চাহ কেনেকৈ আৱিষ্কাৰ হৈছিল ক'ত হৈছিল তো আমি জাষ্ট কিবা এটা আইডিয়া পালোঁ যে চাহ ক'ত আৱিষ্কাৰ হৈছিল বা কেনেকৈ আৱিষ্কাৰ হৈছিল দুইজন লিজেণ্ডৰ বিষয়ে কথা আছে টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা ৰাজবীৰে ক'লে যে চাহ প্ৰথম চীনত খোৱা হৈছিল ৰাজবীৰে আৰু কি পাইছে কিতাপত ৰাজবীৰে ক'লে যে টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা ৰাজবীৰে ক'লে যে চাহ প্ৰথম চীনত খোৱা হৈছিল এজ ফাৰ এজ বেক এজ 2700 BC আনুমানিক খ্ৰীষ্টাব্দ 2700 চনত ইনফেক্ট আচলতে ৱৰ্ড ছাচ এজ টি চাই এণ্ড চিনি আৰ ফ্ৰম চাইনিজ আচলতে চাই চিনি এই শব্দবিলাক চীন দেশৰ পৰা উৎপত্তি হৈছে বুলি কৈ আছে কি হৈ আছে চীন দেশৰ পৰা উৎপত্তি হৈছে টি কেম টু ইউৰোপ অনলি ইন দ্য 16th century চাহ প্ৰথম ইউৰোপলৈ আহিছিল কেতিয়া 1600 শতিকাত এইটো MCQ আহে পৰীক্ষাত আৰু এইটো আহে এই টাইমবিলাক মনত ৰাখিবা যিটো টাইমৰ কথা কৈ আছে যে যিবিলাক চাহৰ বিষয়ে শব্দ আছে চাই চিনি টি এইবিলাক ক'ৰ পৰা উৎপত্তি হৈছে চীনৰ পৰা উৎপত্তি হৈছে বুলি কৈ আছে অ'কে আৰু ইউৰোপলৈ প্ৰথম চাহ আহিছিল কেতিয়া 1600 শতিকাত 16th century অ'কে এণ্ড ৱাজ ড্ৰাংক মোৰ এজ মেডিচিন দেন এজ ব্ৰিভাৰেজ কি কৈ আছে আৰু পান কৰা হৈছিল বেছি ঔষধ হিচাপে মানে কিহৰ তুলনাত দেন এজ বিভাৰেজ মানে পনীয় পদাৰ্থৰ তুলনাত মানে চাহৰ তুলনাত আমি যেনেকৈ খাওঁ জুলীয় হিচাপে বনাই সেইকাৰণে বিভাৰেজ মানে জুলীয় বা পনীয় তো এই পনীয় পদাৰ্থৰ তুলনাত বা পনীয়ৰ তুলনাত তেওঁলোকে বেছি মেডিচিন হিচাপে প্ৰথম পান কৰিছিল ইউৰোপত যেতিয়া চাহ আহিছিল বুজি পাইছা এইটোৱে কৈ আছে আৰু এইটো বহুত ইম্পৰ্টেণ্ট কথা যে ইউৰোপত প্ৰথমে চাহ কি হিচাপে খোৱা হৈছিল অ'কে তাৰপিছত দেন ট্ৰেইন ক্লেটাৰ্ড ইনটু মৰিয়ানী জংচন তাৰপিছত ৰেলগাড়ীখন খটকৈ মৰিয়ানী জংচনত প্ৰৱেশ কৰিলে দ্য বয়জ কালেক্টেড দেয়াৰ লাগেজ ল'ৰাবিলাকে তেওঁলোকৰ যি লাগেজ আছে বস্তু বাহিনী কঢ়োৱা সেই লাগেজবিলাক সংগ্ৰহ কৰিলে এণ্ড পুষ্ট দেয়াৰ ৱে টু দ্য ক্ৰাউডেড প্লেটফৰ্ম আৰু এই ভিৰ হৈ থকা প্লেটফৰ্মৰ মাজেৰে তেওঁৰ সেই লাগেজবিলাক ঠেলি আগবাঢ়ি গৈছিল বুজি পাইছা এইটো দৃশ্য বৰ্ণনা কৰি আছে প্ৰাঞ্জলছ পেৰেণ্টছ ৱেৰ ৱেইটিং ফৰ দেম প্ৰাঞ্জলৰ মা দেউতা তেওঁলোকৰ কাৰণে অপেক্ষা কৰি আছিল কাৰণ তেওঁলোক অলৰেডি আহি পাইছে বুজি পাইছা
সেইকাৰণে চুন দে ৱেৰ ড্ৰাইভিং টুৱাৰ্ডছ ঢেকীয়াবাৰী সোনকালেই তেওঁলোকে কি কৰিছিল ঢেকীয়াবাৰীৰ ফালে ৰাওনা দিছিল প্ৰাঞ্জলৰ মা দেউতা তেওঁলোকক লৈ বুজি পাইছা দ্য টি গাৰ্ডেন মেনেজড বাই প্ৰাঞ্জলছ ফাদাৰ ঢেকীয়াবাৰী আছিলে তেওঁলোকৰ ঘৰ আৰু সেই ঢেকীয়াবাৰীৰ যি চাহ বাগিচা আছিলে সেই চাহ বাগিচাবিলাক পৰিচালনা কৰা হৈছিল কাৰ দ্বাৰা প্ৰাঞ্জলৰ দেউতাৰ দ্বাৰা যাৰ নাম হৈছে মিষ্টাৰ বৰুৱা আগত পাবা বুজি পাইছা তাৰপিছত এন আৰ লেটাৰ দ্য কাৰ বিয়াৰ্ড শ্বাৰ্পলি অফ দ্য মেইন ৰোড 1 ঘণ্টা যোৱাৰ পিছত মানে চিধা হাইৱেৰে 1 ঘণ্টা যোৱাৰ পিছত কি কৰিছিলে লাহেকৈ তেওঁলোকে মূল ৰাস্তাটোৰ পৰা গাঁৱৰ ফালে ঘূৰি গৈছিল মানে গাঁৱলৈ যি ৰাস্তা সোমাই গৈছিল সেই ৰাস্তাৰ ফালে সোমাই গৈছিল দে ক্ৰছড এ কেটল ব্ৰিজ তেওঁলোকে এখন গৰুৰ সেতু তাৰমানে এই যে নালা নৰ্দমাৰ ওপৰত যে সৰু সৰু দলংবিলাক হয় এইবিলাকক কোৱা হয় কেটল ব্ৰিজ এনেকুৱা এখন গৰু সেতু তেওঁলোকে পাৰ হৈছিল এণ্ড এণ্টাৰ ঢেকীয়াবাৰী টি ষ্টেট আৰু তেওঁলোকে ঢেকীয়াবাৰী চাহ বাগিচাত প্ৰৱেশ কৰিছিল এই লেচনটোৰ কিবা প্ৰব্লেম থাকে কিবা অবজেকশ্যন থাকে বুজিবলৈ তোমালোকে কমেণ্ট কৰি জনাব পাৰা ঠিক আছে কমেণ্ট কৰি জনাবা আৰু সবেই জনাবা কোনে ক'ৰ পৰা চাই আছা বুজি পাইছা নাই তোমালোকে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰা তেতিয়াহে মোৰ ভাল লাগে কাৰণ কাম কৰিবলৈ আৰু বেছি মন যায় ঠিক আছে তাৰপিছত চোৱা কি আছে অন বোথ ছাইডছ অফ দ্য গ্ৰেভেল ৰোড ৱেৰ একৰ আপন একৰ অফ টি বুশেছ তাৰমানে যি এই গ্ৰেভেল ৰোড আছিলে শিল বালি যে পাথৰৰ ৰাস্তা থাকে নহয় চাহ বাগিচাত মানে বালি আৰু পাথৰৰ ৰাস্তা যিটো মানে ঢালাই কৰাৰ আগত যিখিনি কৰা হয় চেইন গ্ৰেভেল বুলি কওঁ আমি গ্ৰেভেল ৰোড তো শিল বালিৰ এই ৰাস্তাৰ দুয়ো কাষত বোথ ছাইডছ বুজি পাইছানে দুয়ো কাষত কি আছিলে ৱেৰ একৰ আপন একৰ অফ টি বুশেছ তাৰমানে বহুত একৰ মাটি লৈ কি আছিলে চাহ জোপোহাৰ বাগিচা আছিলে চাৰিওফালে মানে চাহ বাগিচা এই এনেকুৱা দৃশ্যবিলাক বুজি পাইছানে অল নিটেলি প্ৰুনেড সমান উচ্চতাৰে কাটি ৰখা হৈছিল টু দ্য ছেইম হাইট কাটি ৰখা হৈছিল মানে দেখিছা নহয় এই চাহ গছবিলাক কেনেকৈ চাটনি কৰি ৰখা হয় সেইটোৰ কথা কৈ আছে গ্ৰুপছ অফ টি প্লাকাৰ্ছ উইথ বেম্বো বাস্কেটছ অন দেয়াৰ বেগছ মানে চাহ তোলাৰ সেই দলবিলাক উইথ বেম্বো বাস্কেটছ অন দেয়াৰ বেগছ তাৰমানে তেওঁলোকৰ পিঠিত সেই বাঁহৰ বাস্কেটবিলাক লৈ ৱেৰিং প্লাষ্টিক এপ্ৰনছ মানে এই যে দেখিছা নহয় এই মানে কাপোৰৰ ওপৰত পিন্ধা এযোৰ পোচাক যিটোৱে নেকি প্ৰটেক্ট কৰে নিজৰ শৰীৰটোক এটা পোচাক আৰু প্লাষ্টিকৰ পোচাক পিন্ধি লয় বুজি পাইছা ৱেৰ প্লাকিং দ্য নিউলি স্প্ৰটেড লিভছ তেওঁলোকে কি কৰি আছিল নতুনকৈ অংকুৰিত হোৱা নিউলি স্প্ৰটেড লিভছ নতুনকৈ অংকুৰিত হোৱা সেই পাতবিলাক তেওঁলোকে তুলি আছিল প্লাকিং কৰি আছিল মানে তুলি আছিল বুজি পাইছা এইখিনিলৈকে অ'কে চোৱা প্ৰাঞ্জলছ ফাদাৰ শ্ল' ডাউন টু এলাউ এ ট্ৰেক্টৰ প্ৰাঞ্জলৰ দেউতাক যেতিয়া গাড়ী লৈ সেই গ্ৰেভেল ৰোডেৰে গৈ আছিল ট্ৰেইলৰ ভৰ্তি কৰি চাহপাত লৈ ট্ৰেক্টৰ আহি আছিলে সেই ৰাস্তাটোৰে সেই ট্ৰেইলৰটোক যোৱাৰ কাৰণে যাবলৈ অনুমতি দিয়াৰ কাৰণে তেওঁৰ গাড়ীটো ছাইডত ৰখাই দিছিল সেইটোৱে কৈ আছে পুলিং এ ট্ৰেইলৰ লোড অফ টি লিভছ টু পাছ তাৰমানে ট্ৰেইলৰ ভৰ্তি কি আছিলে চাহপাত আছিলে সেইটো লৈ পাৰ হৈ যাবলৈ দিয়াৰ কাৰণে প্ৰাঞ্জলৰ দেউতাকে গাড়ীটো কাষত ৰখাই দিছিলে এইখিনি হৈছে ইয়াৰ মিনিং বুজি পাইছা দিছ ইজ দ্য ছেকেণ্ড ফ্লাছ অৰ স্প্ৰটিং পেৰিয়ড ইজেণ্ট ইট মিষ্টাৰ বৰুৱা ৰাজবীৰ এক্সড ৰাজবীৰে সুধিছিল যে এইটো হৈছে দ্বিতীয়টো ছিজন ঋতু অৰ স্প্ৰটিং পেৰিয়ড মানে চাহ তোলাৰ সময় ফ্লাছ মানে হৈছে এটা ঋতু চাহ তোলাৰ এটা সময় যাক আমি ইয়াত ফ্লাছ বুলি কওঁ বুজি পাইছা ৰাজবীৰে কৈ আছে যে মিষ্টাৰ বৰুৱা এইটো 2 নম্বৰ চাহ তোলাৰ ঋতু চলি আছে ফ্লাছ চলি আছে হয়নে নহয় মিষ্টাৰ বৰুৱা তাৰপিছত কি কৈছে ইট লাষ্ট ফ্ৰম মে' টু জুলাই এণ্ড য়েল্ডছ দ্য পেষ্টি চাহপাত তোলাৰ এই দ্বিতীয় নম্বৰ ফ্লাছটো মে'ৰ পৰা জুলাই মাহলৈকে চলে আৰু এই সময়ত বহুত বেছি পৰিমাণে চাহ আটাইতকৈ ভাল চাহপাত উৎপাদন হয় হয়নে এইটো কৈ আছে প্ৰাঞ্জলৰ দেউতাকে উত্তৰ দি আছে ৰাজবীৰক যে ইউ ছিম টু হেভ ডান ইয়ৰ হোমৱৰ্ক বিফৰ কামিং প্ৰাঞ্জলছ ফাদাৰ ছেড ইন ছাৰপ্ৰাইজ প্ৰাঞ্জলৰ দেউতাকে আচৰিত হৈ ক'লে যে তুমি হয়তো ইয়াত অহাৰ আগতেই বহুত পৰিমাণে হোমৱৰ্ক কৰি আহিছা চাহৰ বিষয়ে হয়নে নহয় ইউ ছিম টু হেভ ডান ইয়ৰ হোমৱৰ্ক তাৰমানে তুমি তোমাৰ হোমৱৰ্ক চাগে কৰিলা বিফৰ কামিং ইয়ালৈ অহাৰ আগতে চাহৰ বিষয়ে যথেষ্ট পৰিমাণে চাগে তুমি অধ্যয়ন কৰি আহিলা প্ৰাঞ্জলৰ দেউতাকে আচৰিত হৈ ৰাজবীৰক সুধিলে তাৰপিছত ৰাজবীৰ উত্তৰ দি আছে চোৱা য়েছ মিষ্টাৰ বৰুৱা ৰাজবীৰ এডমিটেড ৰাজবীৰে ক'লে যে হয় মিষ্টাৰ বৰুৱা
বাট আই হোপ টু লাৰ্ণ মাছ মোৰ while I am here কিন্তু মই আৰু বেছি শিকিবলৈ আশা কৰোঁ যিহেতু মই ইয়াতে আছোঁ এইখিনি হৈছে টি ফ্ৰম আছামৰ এই গল্পৰ মূল কথা যদি তোমালোকে বুজি পাইছা তেতিয়াহ'লে সবেই লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা আৰু যদি কিবা প্ৰব্লেম আছে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাবা ঠিক আছে আৰু এই লেছনৰ এক্সাম ৰেডি কুৱেশ্যন এনচাৰ্ছ ফৰ ইয়ৰ SSLC এক্সাম পৰীক্ষাৰ কাৰণে একদম এক্সাম ৰেডি ইজি এণ্ড শ্বৰ্ট ট্ৰিকত কুৱেশ্যন এনচাৰবিলাকো দিয়া আছে তোমালোকে চাই ল'বা আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিব বিচাৰি আছোঁ চ' প্ৰেছ দ্য বেল আইকন ফৰ মোৰ এডুকেশ্যনেল ভিডিঅ'জ কিপ লাৰ্ণিং ষ্টে কনফিডেণ্ট থেংক ইউ বাই বাই